কালি কংগ্ৰেছ বিধায়িনী দলৰ দলপতি উপদলপতি আৰু চিফ হুইপ তেওঁলোকে এটা প্ৰেছ মিট কৰা আমি দেখা পালোঁ আৰু সেই প্ৰেছ মিটত তেওঁলোকে এটা কথা স্পষ্ট কৰিছে যে এইবাৰ যেটো অসম বিধানসভাৰ বাজেট অধিৱেশন পাৰ হ'ল এই বাজেট অধিৱেশনত কংগ্ৰেছ দলে তেওঁলোকে সক্ৰিয় ভূমিকা পালন কৰিছে বুলি তেওঁলোকে এটা প্ৰেছ মিট কৰি কালি তেওঁলোকে প্ৰচাৰ কৰিবলগীয়া হ'ল। ইয়াৰ পূৰ্বে আমি কেতিয়াও দেখা নাই অসম বিধানসভাত যিকোনো অধিৱেশনৰ পিছত কোনো ৰাজনৈতিক দলে প্ৰেছ মিট কৰি ৰাইজক ক'বলগীয়া পৰিস্থিতিৰ কেতিয়াও সৃষ্টি হোৱা নাই যে আমি দুৰ্বল ভূমিকা পালন কৰা নাই, আমি সবল ভূমিকা পালন কৰিছোঁ। কাৰণ এইবাৰ অসম বিধানসভাৰ যিটো বাজেট অধিৱেশন গ'ল এই বাজেট অধিৱেশনত কংগ্ৰেছ দল মুখ্য বিৰোধী দল হিচাপে তেওঁলোকে যিমান পাৰফৰ্মেঞ্চ কৰিব লাগিছিল অতি দুৰ্বল ভূমিকা পালন কৰাৰ কাৰণে সমগ্ৰ অসমত ছ'চিয়েল মিডিয়াত খুব চৰ্চা হৈছিল আৰু কংগ্ৰেছ দলক অসমৰ ৰাইজে বহুত সমালোচনা কৰিছিল আৰু সেইকাৰণেই তেওঁলোকে অসম বিধানসভাৰ সামৰণি পৰাৰ পিছত বিধায়িনী দলে প্ৰেছ মিট কৰি ৰাইজক ক'ব লগা হ'ল না আমি দুৰ্বল ভূমিকা পালন কৰা নাই, আমি শক্তিশালী ভূমিকা পালন কৰিছিলোঁ। আৰু এই কথাটো তেওঁলোকে প্ৰেছ মিট কৰি যিমানেই কওক কিন্তু অসম বিধানসভাৰ বৰ্তমান লাইভ টেলিকাষ্ট হয়। প্ৰত্যেক ছেকেণ্ডত কি কোনে কি কৈ আছে কি হৈ আছে এই সমগ্ৰ কথাবিলাক অসমৰ ৰাইজে লাইভ যোগে দেখা পায়। গতিকে ইয়াত প্ৰেছ মিট কৰি ৰাইজক বেলেগকৈ কোৱাৰ দৰকাৰী নাই, ৰাইজে সকলো কথা বিধানসভাৰ লাইভ টেলিকাষ্টত চায়েই থাকে। কিন্তু এই কথাটো কিয় ক'ব লগা হ'ল? কাৰণ বৰ্তমান অসমত কংগ্ৰেছ দলৰ 19জন বিধায়কৰ 18জনেই মুছলমান আৰু এজন হিন্দু বিধায়ক যদিও আছে সেই নাওবৈচা সমষ্টিত অধিকাংশ মুছলমানৰ ভোটতেই তেওঁ বিধায়ক হৈছে। অৰ্থাৎ 19টা সমষ্টিৰ 19জন বিধায়কৰ 19জনেই মুছলমানৰ ভোটত কেৱল নিৰ্বাচিত হোৱা বিধায়ক। গতিকে অসমৰ মুছলমান ৰাইজে সংখ্যালঘু ৰাইজে আশা কৰিছিল যে এই কংগ্ৰেছ দলক যিহেতু এইবাৰ অসমৰ সংখ্যালঘু মুছলমান লোকে তেওঁলোকৰ ওপৰত আস্থা ৰাখি তেওঁলোকক ভোট দি 19জন বিধায়কক অসমৰ সংখ্যালঘু মুছলমানে জিকাই দিছে, তেনেহ'লে অন্ততঃ অসমৰ সংখ্যালঘু মুছলমানৰ যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক লৈ তেওঁলোকে সৰব হ'ব, মাত মাতিব, এই কথাটো অসমৰ ৰাইজে আশা কৰিছিল। কিন্তু দেখা গ'ল যে এই কংগ্ৰেছ দলৰ 19জন বিধায়কে অসমৰ সংখ্যালঘু ৰাইজৰ প্ৰতি চূড়ান্ত প্ৰতাৰণা কৰিলে। তেওঁলোকে ভোট সংগ্ৰহ কৰিছে মুছলমানৰ পৰা কিন্তু মুছলমানৰ জ্বলন্ত সমস্যাবিলাক তেওঁলোকে উল্লেখ নকৰিলে। আনকি অসম বিধানসভাৰ প্ৰথম দিনাই 6 জুলাই তাৰিখে যেতিয়া AUDF দলৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে এডজৰ্ণমেণ্ট মোচন যোগে অসমৰ মুছলমানৰ ওপৰত বৰ্তমান চৰকাৰে চলাই থকা আটাইতকৈ জঘন্য যিটো অপৰাধ সেইটো হ'ল যে এই বিভিন্ন পৰিয়ালৰ বিভিন্ন মহিলা আৰু কিছু সংখ্যক পুৰুষক তেওঁলোকে অবৈধভাৱে বাংলাদেশী বুলি ডিক্লেয়াৰ কৰি তেওঁলোকক অন্যায়ভাৱে ধৰি নি পেলাই ডিটেনশ্যন কেম্পৰ পৰা বৰ্ডাৰত BSFৰ হাতত দিছে। BSFে বাংলাদেশ চৰকাৰৰ হাতত আনুষ্ঠানিকভাৱে গতাই দিয়াৰ পৰিৱৰ্তে ৰাতিৰ অন্ধকাৰত চোৰৰ নিচিনা তেওঁলোকক পুছবেক কৰি আছে আৰু তেওঁলোক পুছবেক কৰাৰ পিছত যি জংঘল এৰিয়াত ৰাতি অন্ধকাৰত মনে মনে এই লোকসকলক খেদি পঠাইছে সেই জংঘলত বাঘে খালে নে সাপে খুটিলে নে জীয়াই আছে নে মৰি গ'ল, তেওঁলোকৰ লগত মোবাইল নাই, নিজৰ পৰিয়ালৰ লগত তেওঁলোকে যোগাযোগ কৰিব পৰা নাই আৰু যি বাংলাদেশক তেওঁলোকক পঠিয়াই দিয়া হৈছে বাংলাদেশৰ কোনো মানুহক তেওঁলোকে চিনি নাপায়, তাত তেওঁলোকৰ কোনো সম্পৰ্কীয় নাই। গতিকে এই যে অন্যায় কৰা হৈছে মানুহবিলাকৰ মানৱাধিকাৰ উলংঘা কৰা হৈ আছে এই গুৰুত্বপূৰ্ণ বিষয়টো যেতিয়া আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে এডজৰ্ণমেণ্ট মোচনত উপস্থাপন কৰিছিল অসমৰ মুছলমানে ৰাইজে ভাবিছিল যে আমি 19জন বিধায়ক আমি মুছলমানসকলে ভোট দি কংগ্ৰেছত জিকাইছোঁ, তেওঁলোকে অন্ততঃ এই এডজৰ্ণমেণ্ট মোচনটোক সমৰ্থন দিব আৰু এই বিষয়টো লৈ তেওঁলোকে কথা ক'ব। কিন্তু দেখা গ'ল এজনো কংগ্ৰেছী বিধায়কে এই ক্ষেত্ৰত আমাৰ AUDFৰ বিধায়ক দুজনক কোনো সহযোগিতা নকৰিলে, তেওঁলোকে মুখৰ পৰা এটা শব্দ উচ্চাৰণ নকৰিলে। এই যে মুছলমানসকলক যিসকলৰ পিতৃ মাতৃ ভাৰতীয়, ভাই ককাই বাই ভনী সকলো ভাৰতীয় মাজৰ পৰা এজনক বিদেশী সজাই অন্যায়ভাৱে কেৱল মুছলমান হোৱাৰ কাৰণেই তেওঁলোকক যে তেওঁলোকৰ প্ৰতি এই অন্যায়টো কৰা হ'ল এই কথাটো কংগ্ৰেছৰ এই মুছলমান বিধায়কসকলৰ কাৰণে কোনো ডাঙৰ কথা নহয়। তেওঁলোকে ইয়াত মাত মতাৰ কিবা প্ৰয়োজন আছে বুলি তেওঁলোকে ভাবাই নাই। আনকি আমাৰ ৰূপুহিয়াত সমষ্টিত ইয়াতে আহেদা খাতুন, তাৰপিছত মমতাজ বেগম, জাহানাৰা বেগম তেওঁলোকক ধৰি এনেকৈ পুছবেক কৰা হ'ল। ৰূপুহিয়াত সমষ্টিৰ
এই কথাকেইটা যিহেতু মই বিধানসভাত নাই, মই অনুৰোধ কৰি আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানৰ দ্বাৰা এই কথাকেইটা বিধানসভাত উপস্থাপন কৰিব লগা হ'ল। ৰূপহীৰ বিধায়কেও ইয়াত কিন্তু একো মাত নামাতিলে। ঠিক সেইদৰে যেতিয়া মৌলানা বদৰুদ্দিন আজমত চাহেবে এই চৰ চাপৰিৰ যিসকল মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ ভূমিৰ অধিকাৰৰ কাৰণে প্ৰশ্ন কৰিছিল, কংগ্ৰেছৰ কোনো বিধায়কে কিন্তু তাত মাত নামাতিলে। চৰ চাপৰি মানুহখিনিক চৰত জৰীপ চলাই তেওঁলোকক মাটিৰ পট্টা দিব লাগে বুলি আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে যেতিয়া পৰামৰ্শ দিলে, কংগ্ৰেছৰ মুছলমানৰ ভোটত জিকি অহা কোনো বিধায়কে কিন্তু মাত নামাতিলে। তেওঁলোকৰ কাৰণে মুছলমানৰ সমস্যালৈ মাত মাতিলে তেওঁলোকৰ হাইকমাণ্ডে বেয়া পাব। কংগ্ৰেছৰ হাইকমাণ্ডৰ অনুমতি নাই। গতিকে এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে উল্লেখেই কৰিছে যে এই ক্ষেত্ৰত মাত্ৰ বিধায়ক মুজিবুৰ ৰহমানেহে পৰামৰ্শ দিলে চৰ চাপৰিত জৰীপ কৰি তেওঁলোকক মাটিৰ পট্টা দিব লাগে, কিন্তু কংগ্ৰেছৰ কোনো বিধায়কে মুখ নকৰিলে। ঠিক সেইদৰে মাইনৰিটি ফাণ্ডৰ যিটো PMJBK আঁচনিৰ যোৱা 5 বছৰত UC দিব নোৱাৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা কমেও 3000 কোটি টকা পাব লগা আছিল, যিখিনি মাইনৰিটিৰ কাম হ'লেহেঁতেন। সেই টকাখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে মোকলাই নানিলে আৰু এই কথাটো একমাত্ৰ মৌলানা বদৰুদ্দিন আজমত চাহাবৰ এটা আনষ্টাৰ কুৱেশ্যনত আহিল। কংগ্ৰেছৰ কোনো বিধায়কে এই মাইনৰিটি ফাণ্ডৰ কাৰণে কোনো মাত নামাতিলে। এই গৰাখহনীয়া আক্ৰান্ত মানুহখিনিক তেওঁলোকক যে আজি এনেকেই বাৰে বাৰে তেওঁলোকক উচ্ছেদ কৰা হয়, য'তে তেওঁলোকে আশ্ৰয় লয়, এই কথাটো যেতিয়া আমাৰ বিধায়ক দুজনে উল্লেখ কৰিছিল, কংগ্ৰেছৰ কোনো বিধায়কে কিন্তু মাত নামাতিলে। আনকি মাদ্ৰাছাবিলাক বন্ধ কৰি দিয়া হ'ল। মৌলানা বদৰুদ্দিন আজমত চাহাবৰ এটা আনষ্টাৰ কুৱেশ্যনত পুনৰ ছিনিয়ৰ মাদ্ৰাছাবিলাক খুলি দিয়াৰ কাৰণে যিটো দাবী কৰা হ'ল, কংগ্ৰেছৰ কোনো বিধায়কে এই ক্ষেত্ৰত মাত নামাতিলে। অৰ্থাৎ মুছলমানক তেওঁলোকে বিজেপিৰ ভয় দেখুৱাই আজমল বিজেপিৰ বি টিম বুলি কৈ মিছা কথা কৈ ভোট লৈ 19জন বিধায়ক জিকি আহি বৰ্তমান দেখা গ'ল মুছলমানৰ এটা সমস্যা লৈ তেওঁলোকে বিধানসভাত মাত নামাতে, তেওঁলোক ইয়াত বুবা সাজি থাকে আৰু যেতিয়া অসমৰ ৰাইজে তেওঁলোকক সমালোচনা কৰে তেতিয়া কিন্তু তেওঁলোকে আকৌ বিধানসভাৰ অধিৱেশনৰ পিছত প্ৰেছ মিট কৰি তেওঁলোকে কয় যে আমি সক্ৰিয় ভূমিকা পালন কৰিছোঁ, আমি নিষ্ক্ৰিয় হৈ থকা নাই। এই যে যিটো সিদিনা ভূমিৰ যিটো লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল পাছ কৰা হ'ল, তাত যে যিটো মুছলমানসকলক ভূমিৰ পৰা বঞ্চিত কৰাৰ যিটো ষড়যন্ত্ৰ কৰা হ'ল, এই ষড়যন্ত্ৰ কথাটো তেওঁলোকে বুজিয়েই নাপালে। আনকি বিৰোধী দলপতিয়ে শেষত গৈ পেলাই যি 2-এটা এমেণ্ডমেণ্ট দিছিল সেইকেইটা উঠাই লৈ পেলাই মুখ্যমন্ত্ৰীক ধন্যবাদ দিলে, ক্লিন চিট দি দিলে। তেওঁলোকে আভ্যন্তৰীণ কথাটো বুজিয়েই নাপালে যে ইয়াত কি হ'ব। গতিকে এই এনেকুৱা এটা টীম মুছলমানৰ ভোট লৈ মুছলমানক তেওঁলোকে চৰকাৰৰ সপোন দেখুৱাই ভোট লৈ আহি পেলাই এই মুছলমানৰ বিৰুদ্ধে যিমান অন্যায় হৈ আছে তাৰ বিৰুদ্ধে এটা মাত মাতিব নোৱাৰে আৰু এই বিধানসভাৰ পিছত কয় না আমি শক্তিশালী ভূমিকা পালন কৰিছোঁ, প্ৰেছ মিট দিয়ে। এইটো অতি দুৰ্ভাগ্যজনক। আমি নাজানো ভৱিষ্যতে কি হ'ব, কিন্তু অসমৰ মুছলমানৰ কাৰণে এই প্ৰতিনিধিবিলাকে যে এই 5টা বছৰত একো নকৰে আৰু আমাৰ মাত্ৰ 2জন প্ৰতিনিধি আছে, TMCৰ এজন আছে, কিন্তু তেওঁলোকে পৰ্যাপ্ত সময় নাপায়। কাৰণ কোনো এটা ডিভাইচত এজন সদস্যৰ কাৰণে যদি 3 মিনিট এলট কৰে, আমাৰ UDFৰ 2জন বিধায়কৰ কাৰণে মাত্ৰ 6 মিনিট সময় পাব। কংগ্ৰেছৰ 19জন বিধায়কৰ কাৰণে 57 মিনিট সময় পাব। গতিকে 57 তেওঁলোকে যথেষ্ট সময় পাব, কাৰণ তেওঁলোকৰ MLA বেছি। কিন্তু তেওঁলোকে যিটো সময় পায় সেই সময়টো কিন্তু এই মুছলমানৰ মৌলিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেওঁলোকৰ আন্তৰিকতা নাই, হাইকমাণ্ডৰ অনুমতি নাই, হাইকমাণ্ডে বেয়া পাব। এনেকৈ তেওঁলোকে প্ৰতাৰণা কৰিছে অসমবাসীক, অসমৰ মুছলমান সমাজক। নাজানো অসমৰ মুছলমান সমাজে কি চিন্তা কৰি আছে, আগন্তুক দিনত কি কৰিব। এইটো অতি দুৰ্ভাগ্যজনক কথা।